নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰলৈ এটি নতুন ৰেচিপি লৈ আহিছোঁ। আৰু ৰেচিপিটো কি বাৰু চাই থাকক। তেনেহ'লে এয়া লৈছোঁ। প্ৰথমতে মই চাউলৰ গুড়ি, চাউলৰ গুড়ি মই কেতিয়াবাতে শুকাই থৈ দিছিলোঁ ৰ'দত, আৰু এয়া লৈছোঁ। প্ৰথমতে এয়া চাউলৰ গুড়িখিনি মই এনেকৈ তিয়াই থৈ দিম। এনেকৈ তিয়াই থৈ দিলোঁ। এনেকৈ মই 2-3 ঘণ্টামান থৈ দিম, আৰু তাৰপিছত কি কৰিম চাই থাককচোন। আৰু এইপিনে অকণমান মই নিমখ দি দিলোঁ, আৰু অকণমান বেকিং ছ'ডা দিছোঁ। লগতে মই চেনি দি দিলোঁ। বহুত বেছিও দিয়া নাই, যাতে গলি থাকে। এনেকৈ মই দি দিলোঁ। পানীটো অকণমান কমিছে, আৰু অকণমান দি দিলোঁ। এতিয়া মই থৈ দিম 2-3 ঘণ্টামান ঢাকনি দি। সুন্দৰকৈ মই লৈ আছোঁ। এয়া ইমান ধুনীয়াকৈ ওলাই গৈছে। ইপিনে মই এনেকৈ আঠিয়া কল ওলাই ল'লোঁ, আৰু এতিয়া দিম আঠিয়া কলখিনি মই ইয়াতে এনেকৈ দি দিলোঁ। সুন্দৰকৈ লৰাই আছোঁ। আৰু এয়া লৈছোঁ মই গুৱামুলি চপ, চপ দি দিছোঁ মই 2টামান, কাৰণ চপ দিলে ভাল লাগে খাই। সেয়েহে মই চপ দি লৈছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ ভালদৰে ঘুটি ল'ম। বহুত ঘুটিব লাগিব। এনেকৈ বাৰু আপোনালোকে আঠিয়া কলৰ বৰপিঠা খাই পাইছেনে? আৰু এনেকৈ নাজিৰে বনাই খাই চাবচোন। মই বনাই আছোঁ, তেনেহ'লে বলক কেনেকৈ বনাম। এইপিনে লোহাৰ কেৰাহী এটা বহাই দিছোঁ, আৰু তেল দি ল'লোঁ, মিঠাতেল। মই ৰিফাইন ব্যৱহাৰ নকৰোঁ, মিঠাতেলে ব্যৱহাৰ কৰোঁ, গতিকে মিঠাতেল দি দিছোঁ। এইপিনে তেলটো গৰম হৈ গ'ল, আৰু এইপিনে লৈছোঁ মই ধুনীয়াকৈ মাৰি দিলোঁ। আৰু এনেকৈ আঠিয়া কলৰ বৰপিঠা বনাই খাবলৈ মই বহুত ভাল পাওঁ, গতিকে আপোনালোকেও বনাই খাই চাব। আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। হৈ গৈছে চাওকচোন বৰপিঠা, ইমান সুন্দৰকৈ ফুলিছে। আঠিয়া কলৰ বনোৱা যেন নালাগেই, বহুত ধুনীয়া ফুলিছে। হৈ গ'ল মোৰ বৰপিঠা, চাওকচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।